ছাত্ৰ ছাত্ৰীসকল যিসকলে ক্লাছ 10ত পঢ়ি আছা এইটো ভিডিঅ' সকলোৰে বাবে বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে চ' তোমালোকে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাবা চ' আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চ' আজি আমি সেই ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটাৰ আনচাৰো ডিছকাছ কৰিম চ' সকলোৱে স্কিপ নকৰি পেলাই চাবা চ' চোৱা প্ৰথম কুৱেশ্যনটো হ'ল লেন্স'ৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ লেন্স'ৰ চ'ল ৱাজ ইয়াত ফিল্ড লিখিব লাগিব লেন্স'ৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ লেন্স'ৰ আত্মা দুখেৰে ভৰি পৰিছিল কিয় এইটো 2015 চনত আহিছিলে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2026ৰ বাবে একদম 2026ত আহিব পাৰে সকলোৱে চাবা এইটো এতিয়া আনচাৰটো চোৱা লেন্স'ৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ বিকজ দ্য হেলষ্টৰ্ম টোটেলি destroyed because the hailstorm totally destroyed his cornfield. Not a leaf remained on the trees, and also the flowers were gone from the plants. He felt hopeless and believed his family would go hungry. That is why Lenso's soul was filled with sadness. চ' প্ৰশ্ন কৈছিলে যে লেন্স'ৰ আত্মাই কিয় দুখেৰে ভৰি পৰিছিলে চ' আনচাৰটো হ'ল যে লেন্স'ৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ লেন্স'ৰ আত্মা দুখেৰে ভৰি পৰিছিল বিকজ ইয়াৰ কাৰণ হ'ল দ্য হেইলষ্টৰ্ম টোটেলি ডেষ্ট্ৰইড হিজ কৰ্ণফিল্ড আৰু সেই যিটো ধুমুহা আছিলে সেই ধুমুহাটোহে লেন্স'ৰ যিটো খেতিপথাৰ আছিল মানে মাকৈৰ খেতি আছিল সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছিলে নট এ লিফ ৰিমেইনড অন দ্য ট্ৰিজ এটা পাতো গছত মানে অৱশিষ্ট থকা নাছিলে পৰি গৈছিলে এণ্ড অলছ' ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লেণ্টছ আৰু ফুলবোৰো গছৰ পৰা পৰি গৈছিলে হি ফেল্ট হোপলেছ আৰু সেইটো মুহূৰ্তত তেওঁ মানে একদম নিৰাশা অনুভৱ কৰিছিলে যে কোনো আশা নাই তেনেকুৱা অনুভৱ কৰিছিলে এণ্ড বিলিভড আৰু বিশ্বাস কৰিছিল হিজ ফেমিলি উড গ' হাংগ্ৰি কি হ'ব সেই তেতিয়া বিশ্বাস কৰিছিল যে তেওঁৰ ফেমিলি তেওঁৰ পৰিয়ালটো কি হ'ব সেইটো বছৰ একদম মানে ভোকাতুৰা যাব ডেট ইজ ৱাই লেন্স'ৰ চ'ল ৱাজ ফিল্ড উইথ ছেডনেছ আৰু এইটোৱেই কাৰণ আছিল যে লেন্স'ৰ আত্মাটো দুখেৰে ভৰি পৰিছিল চ' এইখিনি লিখিবা 2 নম্বৰ আহিব 2 নম্বৰ কাৰণে এইখিনি লিখিলে যথেষ্ট চ' আশা কৰোঁ সকলোৱে বুজি পাইছে তাৰপিছত কুৱেশ্যনটো চোৱা Why did Lenso write his second letter? So 2020 নে 21 চনতে আহিছিলে Why did Lenso write his first letter? So first letter বিষয়ে আহি গৈছিলে কিন্তু second letter বিষয়ে এতিয়ালৈকে অহা নাই so বহুত চান্স আছে 2026ত second letter বিষয়ে দিবৰ কাৰণে so why did Lenso write his second letter? Lenso কিয় তাৰ দ্বিতীয় চিঠিখন লিখিছিলে কিয় লিখিছিলে Lenso wrote his second letter লেন্স'ই তাৰ দ্বিতীয়খন চিঠি লিখিছিলে বিকজ ইয়াৰ কাৰণ হ'ল when he received the money যেতিয়া তেওঁ নেকি টকা পাইছিলে he found only 70 pesos তেওঁ মানে কাউণ্ট কৰি দেখিছিলে যে মাত্ৰ 70 টকাহে আছে ৰিচিভড ইনষ্টেড অফ 100 pesos 100 টকাৰ পৰিৱৰ্তে কাৰণ লেন্স'ই 100 টকা বিচাৰিছিলে আৰু 100 টকা বিচাৰিছিলে আৰু পাইছিলে মাত্ৰ 70 টকা চ' সেইটোৱে কৈছে ডেট হি হেড আস্কড গড ফৰ আৰু যিটো নেকি সি ভগৱানৰ তাত বিচাৰিছিলে অৰ্থাৎ মানে লেন্স'ই কি কৰিলে যেতিয়া নেকি টকা পাইছিলে তেতিয়া দেখিলে 70 টকাহে কিন্তু সি খুজিছিলে ভগৱানৰ ওচৰত 100 টকা চ' হি বিলিভড ডেট গড কুড নট মেক এ মিষ্টেক তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে চ' হি থট দ্য পোষ্ট অফিচ এমপ্লয়িজ হেড ষ্টলেন দ্য ৰিমেইনিং 30 pesos আৰু সেইটো কাৰণে তেওঁ ভাবিছিল যে পোষ্ট অফিচ এমপ্লয়িজবোৰে বাকী থকা 30 টকা চুৰি কৰিছে দিয়াৰ ফৰ হি ৰোট হিজ ছেকেণ্ড লেটাৰ আৰু সেইটো কাৰণে তেওঁ দ্বিতীয়খন চিঠি লিখিছিলে সকলোৱে এইখিনি বুজি পাইছা এই মেইন কাৰণটো হ'ল এইটোৱে যে লেন্স'ই দ্বিতীয়খন চিঠি লিখিছিলে এইটো কাৰণেই কাৰণ যেতিয়া সি টকা পাইছিলে দেখিছিলে মাত্ৰ 70 টকা কিন্তু সি ভগৱানৰ ওচৰত 100 টকা বিচাৰিছিলে সি বিশ্বাস কৰিছিল সি ভাবিছিল যে ভগৱানেতো কেতিয়াও ভুল কৰিব নোৱাৰে চ' বাকী 30 টকা পোষ্ট অফিচ এমপ্লয়িজবোৰে চুৰি কৰিছে চ' সেইটো কাৰণে তেওঁ দ্বিতীয়খন চিঠি লিখিছিলে চ' এইটোৱে আছিলে আৰু নেক্সট কুৱেশ্যনটো চোৱা হোৱাট ডিড লেন্সো ৰাইট ইন হিজ ছেকেণ্ড লেটাৰ লেন্সো দ্বিতীয়খন চিঠিত কি লিখিছিলে তো আমি এতিয়া বুজি পালোঁ লেন্স'ই দ্বিতীয়খন চিঠি কিয় লিখিছিলে কিন্তু লেন্স'ই দ্বিতীয়খন চিঠিত কি লিখিছিলে চ' সেইটো চোৱা লেন্সো ৰোট ইন হিজ ছেকেণ্ড লেটাৰ এজ লেন্স'ই তাৰ দ্বিতীয়খন চিঠিত এনেদৰে লিখিছিলে গড অফ দ্য মানি ডেট আই আস্কড ফৰ অনলি 70 pesos ৰিচড মি ভগৱান মই তোমাক যিমানখিনি টকা বিচাৰিছিলোঁ মাত্ৰ 70 টকাহে পালোঁ চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ এইটো অতি সোনকালে মোলৈ পঠিয়াই দিয়ক এইটো মোৰ বহুত প্ৰয়োজন বাট ডণ্ট চেণ্ড মি দিছ কিন্তু এইটো মোক মোলৈ এনেদৰে মানে চেণ্ড নকৰিব থ্ৰু দ্য মেইলৰ জৰিয়তে বিকজ দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ বাঞ্চ অফ ক্ৰুকছ কাৰণ পোষ্ট অফিচ এমপ্লয়িজবোৰ কি হয় চোৰ হয়
লাষ্টত লেন্সো দি পেলাই উৰ্ধকমাৰ ভিতৰত ৰাখিছোঁ চ' গতিকে আমি এইটো লেন্সৰ ভাষাত লিখিছোঁ গতিকে উৰ্ধকমা ইউজ কৰিছোঁ আৰু যদি আমি লেন্সৰ ভাষাত নিলিখি পেলাই আমি নিজৰ ভাষাত লিখোঁ তেতিয়াহ'লে মানে পাষ্টত লিখিব লাগিব আৰু লেন্সৰ ঠাইত হি ইউজ কৰিব লাগিব মুঠতে এইটো মানে ইনডাইৰেক্টলি লিখিব লাগিব আৰু ইয়াত কমা যিটো আছে কমা উৰ্ধকমা দিব নালাগে চ' আমি যিহেতু যেনেকৈ কিতাপত আছে ছেম টু ছেম তেনেকৈ লিখিছোঁ গতিকে ইয়াত উৰ্ধকমা দি পেলাই লিখিছোঁ চ' আশা কৰোঁ সকলোৱে এইখিনি বুজি পাইছে চ' সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা যিসকলে ছাবস্ক্ৰাইব কৰা নাই নেক্সট আমি আৰু কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আনিম